আচলতে যে আপোনালোকে জানে যে আমি জন্ম হৈছোঁ খেতি মাটি ভাষা সংস্কৃতিৰ মাজেদি গতিকে যি কামেই নকৰোঁ কিয় সংস্কৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ কিন্তু সংস্কৃতিৰ মূলাধাৰেই হৈছে কি যে আমি যদি বহিবলৈ এটুকুৰা মাটি নাপাওঁ বহিবলৈ যদি এটা কাৰ্যালয় কৰিব নোৱাৰোঁ সেইখিনি নহ'লেতো আমি কিহৰ আমি ৰাজনৈতিক আমি ভাৱত আমি কাম কৰোঁ কিহৰ কাৰণে আমি আমাৰ নিজৰে মানে অনুষ্ঠান বুলি আমি দাবী কৰোঁ বহুবাৰ মোক মাননীয় আমাৰ পবিত্ৰ শৰ্মা ডাঙৰীয়াই কৈ আছে মই ক'লোঁ কি যে আপোনাক এটা ভাল বুদ্ধি দিছোঁ গুৱাহাটীত মাটি ল'ব নালাগে এইকাৰণেই যে ইয়াৰ পৰা এতিয়া আমাৰ যিখন চিপাঝাৰ সেই চিপাঝাৰখন এতিয়া স্মাৰ্ট চিটি গুৱাহাটী স্মাৰ্ট চিটি অন্তৰ্ভুক্ত হৈছে আৰু যেতিয়া আমাৰ নতুন দলঙেৰে আপুনি যাব আৰু ৰিং ৰোডেৰে এই ইয়াৰ মানুহখিনি তালৈ যাব লাগিব এইকাৰণেই যে মই কমেও 22টা অমৃত সৰোবৰ খান্দি দিছোঁ গৈয়ে সেই 22টা অমৃত সৰোবৰ দেখা পাব কিয় যে একেবাৰে আমাৰ যিটো পৰিৱেশ স্মাৰ্ট চিটি হ'ব পাৰে কিন্তু তাত কিন্তু এটা সুন্দৰ আমাৰ যি নেকি বিশুদ্ধ বায়ু সেৱন কৰিবৰ কাৰণে যেনেকৈ হাজাৰ হাজাৰ কি আহে পৰিব্ৰাজক মানে চৰাই আহে এতিয়া আমাৰ ইয়াত থকা নগৰীয়া মানুহখিনি তালৈ যাওক ক'লৈ যাওক সেই চিপাঝাৰৰ সেই উপকণ্ঠ অঞ্চললৈ যাওক স্মাৰ্ট চিটি অন্তৰ্ভুক্ত সেইকাৰণে মই ভাবোঁ যে সেই তাত যেতিয়া মাটি টুকুৰা হ'ব আমাৰ মানুহখিনিও 15 মিনিট 20 মিনিটহে এই 15 মিনিট 20 মিনিটত আমি ইয়াৰ পৰা আমি যদি গুচি যাওঁ মানে পাম বজাৰলৈ তাতো 15 মিনিট 20 মিনিট বেছিকৈ এটা সময় লাগে কিন্তু আমাৰ একেবাৰে য'ত নেকি নাৰেংগী দলঙৰ পৰা সেই অনুষ্ঠানটোলৈ যাওঁতে 15 মিনিট সময়হে লাগিব তাৰ পৰা আকৌ ঘূৰি আহিব আৰু ভাল পাব আৰু কিবা কি মই সৃষ্টি কৰি আছোঁ ক'ত চাহ খাব ক'ত ভাত খাব ক'ত অকণমান মানে বহি শীতল বতাহ বিশুদ্ধ বতাহ খাব সেইবিলাক কামো মই কৰি আছোঁ সেইকাৰণে মই আজি সবিশেষ কোৱা নাই ইয়াতে কিন্তু আপোনালোকক ক'লোঁ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সপোন আছিল যে চিপাঝাৰখনক এখন শক্তিশালী ৰূপত আৰু এখন বিশুদ্ধ ৰূপত বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আৰু সংস্কৃতিৰ ক্ষেত্ৰত এখন সুন্দৰ উপকণ্ঠ হিচাপে গঢ়ি তোলাৰ আৰু সেইবাবেই মই কাম কৰি গৈ আছোঁ আৰু কাম কৰি গৈ থাকিম।